কেনে আছে আপোনালোক মই আপোনালোকৰ লাষ্ট কমিউনিটি পোষ্টত এটা পোষ্ট কৰিছিলোঁ যে যিসকলে জাপানলৈ উচ্চ শিক্ষাৰ কাৰণে আহিব বিচাৰে তেওঁলোকে তাত তেওঁলোকৰ কুৱেশ্যনছবিলাক পোষ্ট কৰিবৰ কাৰণে আৰু মোৰ বৰ ভাল লাগিছে যে আপোনালোকে ভাল ৰেছপন্স দিছে চ' আজি মই আছোঁ মুন্মিৰ ঘৰত মুন্মিও ইয়াৰে ইউনিভাৰ্চিটি অফ টকিঅ'ত এক ষ্টুডেণ্ট আছিল আৰু ৰিচেণ্টলি তাই এতিয়া ডক্টৰেট ডিগ্ৰী পাইছে আৰু তাৰ লগতে আৰু কেইজনমান অসমীয়া আছে এতিয়া মই চিনাকি কৰাই দিছোঁ আৰু তেওঁলোকে নিজৰ চিনাকি দিব কিন্তু তাৰ আগতে মই কৈ দিছোঁ এয়া হৈছে মুন্মি দত্ত এয়া হৈছে নৱৰুণ গোস্বামী আৰু হৈছে মৃদুস্মিতা বুঢ়াগোহাঁই নমস্কাৰ মই মুন্মি দত্ত মোৰ ঘৰ যোৰহাটত মোৰ জাপানত এতিয়া 8 বছৰ চলি আছে So, মই আহিছিলোঁ জাপানলৈ এজ এ ৰিচাৰ্চ ষ্টুডেণ্ট জইন কৰিছিলোঁ দ্য ইউনিভাৰ্চিটি অফ টকিঅ' তাৰপিছত মই মাষ্টাৰ ডিগ্ৰী ল'লোঁ ইন ডিপাৰ্টমেণ্ট অফ কম্পিউটেশ্যনেল বায়'লজি এণ্ড মেডিকেল ছায়েন্স চ' তাৰপিছত মাষ্টাৰ ডিগ্ৰী শেষ কৰাৰ পিছত মই PhD কৰিলোঁ একেই ডিপাৰ্টমেণ্টত চ' মই এতিয়া PhD শেষ কৰি এতিয়া মই ইউনিভাৰ্চিটি অফ টকিঅ'তে কৰ্মৰত নমস্কাৰ মোৰ নাম নৱৰুণ গোস্বামী মই গুৱাহাটীৰ পৰা মই বৰ্তমান ইউনিভাৰ্চিটি অফ টকিঅ'ত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ ইঞ্জিনিয়াৰিং নমস্কাৰ মই মৃদুস্মিতা বুঢ়াগোহাঁই মোৰ ঘৰ ডিগবৈ আৰু বৰ্তমান মই ইউনিভাৰ্চিটি অফ টকিঅ'ত ডিপাৰ্টমেণ্ট অফ এষ্ট্ৰনমিত এজ এ পোষ্ট ডক গৱেষণা কৰি আছোঁ চ' ফ্ৰেণ্ডছ আপোনালোকে মোক বহুত কুৱেশ্যনছ সুধিছে কিন্তু কিছুমান কুৱেশ্যনছ আছে আপোনালোকে কিছুমান স্পেচিফিক ফিল্ডৰ সৈতে জড়িত কিছুমান কুৱেশ্যনছ সুধিছে চ' সেইবিলাক কুৱেশ্যন মই আপোনালোকক পাছত আপোনালোকক আনচাৰ্ছবিলাক দিম কিন্তু মোৰ যিটো পষ্ট আছিলে সেয়া আছিলে যে জাপানৰ উচ্চ শিক্ষাৰ ওপৰত চ' আজি মই অকল সেইখিনিহে সাঙুৰি মই আপোনালোকক আনচাৰ্ছবিলাক দিবলৈ চেষ্টা কৰিম চ' সেইবিলাকত সহায় কৰিব মোক এইসকল অসমীয়াই তেওঁলোকৰ কিছুমান কুৱেশ্যনছ প্ৰায় একেই ধৰণৰ চ' আমি সেইকাৰণে সেই সকলোবিলাক কুৱেশ্যনছ যিবিলাক একেই ধৰণৰ চিমিলাৰিটিজ আছে সেইবিলাক লৈ তাৰে আনচাৰ্ছ আমি এতিয়া দিবলৈ লৈছোঁ চ' প্ৰথম কুৱেশ্যনটো হৈছে আপোনাৰ ফিনিক্স আৰু তেওঁ সুধিছে যে জাপানৰ ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ কেনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চ দিব লাগে আৰু ইয়াৰ এডমিশ্যন প্ৰচিডিউৰটো কেনেকুৱা আৰু সেই একেই ধৰণৰ আৰু কুৱেশ্যন আছে যেনে ধৰণৰ কিমান বয়স কিমান অৰ্হতা কিমান পঢ়িবলৈ কিমান অৰ্হতা লাগে আৰু কোৰ্চ কেনেকুৱা এডমিশ্যনৰ চ' সেইবিলাক চব প্ৰায় আপোনালোকৰ একেই ধৰণৰ কুৱেশ্যন চ' কোনে ক'বা মই কৰিছোঁ বাৰু কাৰণ মই ৰিচেণ্টলি আহিছোঁ গতিকে ইয়াতে মই মোৰ ডিপাৰ্টমেণ্টৰ কথাটো ক'ম কিন্তু চব ডিপাৰ্টমেণ্টৰে মোটামুটি একেধৰণৰে হয় গতিকে ইয়াতে হায়াৰ ষ্টাডিজৰ কাৰণে আপোনাৰ এটা এণ্ট্ৰেঞ্চ এক্সাম হয় যেনেকৈ আমাৰ ইণ্ডিয়াটো হয় গেট পৰীক্ষা হয় বা এনেকুৱা এক্সাম হয় খালি ইয়াতে ছাবজেক্টিভ হয় গতিকে আনচাৰবোৰ লিখিব লাগে মাল্টিপল চইচ কুৱেশ্যন নহয় অলপ টান হয় কিন্তু ভালকৈ পঢ়িলে পৰা যায় তাৰপিছত সেই পৰীক্ষাটোত পাছ কৰিলে তাৰপিছত ইণ্টাৰভিউ এটা হয় প্ৰফেচাৰবোৰে ইণ্টাৰভিউ ল'ব তাৰপিছত ইণ্টাৰভিউ লোৱাৰ পিছত যদি প্ৰফেচাৰে আপোনাক ছিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ এডমিশ্যনটো হ'ব এতিয়া কি লাগে ৰিকুৱাৰমেণ্টছ কি হয় এজ ৰিকুৱাৰমেণ্টছ চ' এজ ৰিকুৱাৰমেণ্টছ ক'বলৈ গ'লে তেনেকৈ একো নাই খালি আপোনাৰ ডিগ্ৰীটো হ'ব লাগিলে চ' আপোনাৰ মাষ্টাৰ ডিগ্ৰীত সোমাব লাগিলে আপোনাৰ বেচেলাৰ ডিগ্ৰী কৰিব লাগিব বা ফিল্ডটো একে হ'ব লাগিব ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আহিব লাগিলে ইঞ্জিনিয়াৰিঙৰ বেচেলাৰ ডিগ্ৰী লাগিব গতিকে তেনেকুৱা আৰু ইয়াতে স্কলাৰশ্বিপৰো বহুত আছে আপোনাৰ গভমেণ্টেও বহুত ভাল স্কলাৰশ্বিপ এটা দিয়ে যোনটোত মই আহিছোঁ চ' হায়াৰ এডুকেশ্যনৰ কাৰণে জাপানত বহুত সুবিধা বহুত আছে আৰু আহিব পাৰে মানুহবোৰে মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ যেনেদৰে নৱৰুণে ক'লে যে আমাৰ ইণ্ডিয়াৰ দৰে এণ্ট্ৰেঞ্চ এক্সাম দিব লাগে তাতো এটা মই পইণ্ট এড কৰোঁ যে ইয়াত একচুৱেলি এণ্ট্ৰেঞ্চ দিয়াৰ আগতে প্ৰত্যেকটো ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টে ইউনিভাৰ্চিটি জইন কৰিব লাগে এজ এ ৰিচাৰ্চ ষ্টুডেণ্ট সেই পজিশ্যনটো আহে আপোনাৰ মাষ্টাৰ কৰ্চেই হওক বা PhDত সোমোৱাৰ আগতে চ' কথাটো এনেকুৱা হ'ল যে আপুনি প্ৰথমতে ৰিচাৰ্চ ষ্টুডেণ্ট হিচাপে কোনোবা এটা লেবত কোনোবা এজন প্ৰফেচাৰৰ আণ্ডাৰত জইন কৰিব লাগিব তাৰপিছত তাত মিনিমাম 6 months to 1.5 year আপুনি এজ এ
ৰিচাৰ্চ ষ্টুডেণ্ট হৈ থাকিব লাগিব আৰু সেইখিনি পিৰিয়ডৰ ভিতৰতে ছাপ'জ কোনোবা এজনে 6 মান্থছ কৰিছে তেওঁ প্ৰথমতে তাত জইন কৰাৰ পিছত সেই ষ্টুডেণ্টজনৰ ইভালুৱেশ্যন হ'ব সেই প্ৰফেচাৰজনে ইভালুৱেশ্যন কৰিব তাৰপিছত তেওঁ গৈ হেড দিব এণ্ট্ৰেঞ্চ এক্সাম দিবলৈ ত' আফটাৰ ডেট নবাৰণে কোৱাৰ লেখীয়াকৈ আমি এক্সাম দিব লাগিব বেছি নেকি সো নেক্সট কুৱেশ্যনটো সুধিছে অংগিতা গগৈ আৰু তেওঁ সুধিছে যে PhD কৰিবৰ কাৰণে তাত এপ্ৰক্সিমেটলি কিমান টকাৰ দৰকাৰ হয় স্কলাৰশ্বিপ যদি দিয়ে দেন ক্ৰাইটেৰিয়াছবিলাক জনাবলৈ কৈছিলে এতিয়া মুনমিয়ে কোৱা PhDৰ লগত স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰি স্কলাৰশ্বিপ আপোনাৰ ইণ্ডিয়াৰ পৰাও এপ্লাই কৰিব পাৰি আৰু ইয়াত ইউনিভাৰ্চিটিৰ ভিতৰৰ পৰাও এপ্লাই কৰিব পাৰি যেনেকৈ মই মেক্স পাইছিলোঁ মেক্স জাপানীজ গভৰ্ণমেণ্ট স্কলাৰশ্বিপ হয় ইয়াৰ ইউনিভাৰ্চিটি ফিজটো ডিপেণ্ড কৰে মই মোৰ ইউনিভাৰ্চিটিৰ কথা কৈছোঁ দ্য ইউনিভাৰ্চিটি অফ টকিঅ' ইয়াত এপ্ৰক্সিমেটলি 6 লাখ য়েনমান কোৰ্ছ ফি হয় আৰু বাকী লিভিং এক্সপেন্স সেই ফিজখিনি যদি মেক্স স্কলাৰশ্বিপ পায় মেক্সে কভাৰ কৰে আৰু বাকী মেক্সে আপোনাৰ লিভিং এক্সপেন্স দিয়ে সিমানখিনিয়ে যিমানখিনি দিয়ে সিমানখিনিয়ে সম্পূৰ্ণ কভাৰ হৈ যায় ভালকৈ চলিব পাৰি এজ এ ষ্টুডেণ্ট আৰু বাকী নবাৰণে ক'ব হয় চ' মই যেতিয়া আহিছিলোঁ মই প্ৰথমতে ইণ্ডিয়াত জাপানীজ এম্বেচিত মই এপ্লাই কৰিছিলোঁ স্কলাৰশ্বিপৰ কাৰণে চ' সেইটোৰ লিংকটো মে বি বাইদেৱে তলত দিব পাৰে চ' তাতে মই এপ্লাই কৰিছিলোঁ চ' ইণ্ডিয়াত জাপানীজ এম্বেচিত আমাৰ ইণ্টাৰভিউ হৈছিলে ৰিটেন এক্সাম হৈছিলে তাৰপিছত চিলেকশ্যন হৈছিলে তাৰপিছত মই প্ৰফেচাৰক কণ্টেক্ট কৰিছিলোঁ গতিকে সেই গোটেই প্ৰচেছটোত অলমষ্ট 1 বছৰমান লাগে সেইটো মোৰ মই এডমিশ্যন ইউনিভাৰ্চিটি অফ টকিঅ'ত এডমিশ্যন পোৱাৰ আগতেই মই স্কলাৰশ্বিপটো পাইছিলোঁ গতিকে সেইটো মোৰ চাৰ্টেইনিটি এটা আছিলে গতিকে সেইটো লৈ পেলাই মই আহিছিলোঁ তাৰপিছত মই যেনেকৈ মুনমি বাই ক'লে যে ৰিচাৰ্চ ষ্টুডেণ্ট হৈ থাকিব লাগে চ' তেনেকৈ মই 6 মাহ আছিলোঁ তাৰপিছত মই এণ্ট্ৰেঞ্চ এক্সামটো দি পেলাই এণ্ট্ৰেঞ্চ এক্সামটো পাছ কৰিলোঁ তাৰপিছত মই সোমাইছোঁ গতিকে স্কলাৰশ্বিপৰ আপোনাৰ কোৰ্ছ ফি কভাৰ কৰে লিভিং এক্সপেন্স কভাৰ কৰে আৰু যেতিয়া আমি আহোঁ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডৰ্মিট্ৰি দিয়ে গতিকে এইখিনি বহুত মানে কনভিনিয়েণ্ট হয় স্কলাৰশ্বিপ চ' যিটো মানে স্কলাৰশ্বিপ পায় সেইটো স্কলাৰশ্বিপত মানে ইয়াত আৰামছে মানে চলি যাব পাৰে একদম বঢ়িয়াকৈ তেওঁলোকে মানে ভাল এটা স্কলাৰশ্বিপে দিয়ে নিজৰ পকেটৰ পৰা 1 পইচা খৰচ নকৰাকৈ চলি যাব পাৰে চ' মৃদুস্মিতা তুমি কিবা ক'বা নেকি কোৱা মই 2018ত তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মই PhD কমপ্লিট কৰিছিলোঁ আৰু মই 2019ত ইউনিভাৰ্চিটি অফ টকিঅ'লৈ এজ এ JSPS postdoc হিচাপে মই আহিছিলোঁ চ' JSPS হৈছে এটা অৰ্গেনাইজেশ্যন চ' ফুল ফৰ্মটো হৈছে জাপান ছ'চাইটি ফৰ প্ৰমোশ্যন অফ ছায়েন্স আৰু তেওঁলোকে প্ৰত্যেকটো বছৰত দুবাৰকৈ তেওঁলোকৰ এপ্লিকেশ্যনছ থাকে আৰু খুব ভাল ওৱান অফ দ্য প্ৰেষ্টিজিয়াছ ফেল'শ্বিপছ হয় চ' ৰীতা বাই সেই JSPSৰ লিংকটো তেওঁ চেনেলত দি দিব হয়তো বহুতসকলে জানিবও পাৰে JSPSৰ বিষয়ে বা যিসকলে নাজানে তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে কোনোবা যদি ৰীতা বাৰ ভিউৱাৰ্ছৰ মাজত যদি কোনোবা আছে যি পষ্টডক কৰিবলৈ খুব ইণ্টাৰেষ্টেড হয় চ' তেওঁলোকে এই JSPSৰ থ্ৰুৰেদি তেওঁলোকে জাপানলৈ আহিব পাৰে উচ্চ শিক্ষাৰ বাবে গৱেষণা কৰিবৰ বাবে আৰু জাপান ছ'চাইটি ফৰ প্ৰমোশ্যন অফ ছায়েন্স তেওঁলোকে অকল ছায়েন্সতে গ্ৰাণ্ট নিদিয়ে তেওঁলোকে ছ'চিয়েল ছায়েন্স হওক আৰ্টছ হওক মেডিকেল হওক তেওঁলোক এই গোটেইকেইটা বিভাগতে হয়তো মই জনামতে হয়তো গোটেইকেইটা বিভাগতে তেওঁলোকে ৰিচাৰ্চ ছাপৰ্ট দিয়ে চ' আৰু খালি মই এইটো কথা জনাব বিচাৰিছোঁ JSPSৰ বাবে প্ৰথমেই তেওঁলোকে ধৰি লওক মই যেতিয়া JSPS মই এপ্লাই কৰিছিলোঁ চ' মই প্ৰথমে জাপানৰ কোনোবা এখন বিশ্ববিদ্যালয় হওক বা ৰিচাৰ্চ ইনষ্টিটিউট হওক তাৰ মই কাৰোবাক মানে মই কোনোবা এজন প্ৰফেচাৰক মই কণ্টেক্ট কৰিব লাগিব তেওঁৰ লগত মই ডিছকাছ কৰিব লাগিব মই কিহৰ ওপৰত গৱেষণা কৰিবলৈ ইচ্ছুক আৰু তেওঁলোকৰ যদি মোৰ ৰিচাৰ্চ প্ৰপ'জেলত যদি তেওঁলোক ইণ্টাৰেষ্টেড হয় আৰু তেওঁলোকৰো যদি কমন ইণ্টাৰেষ্ট থাকে তেতিয়া দুয়োজনে মিলি এটা কোলাবৰেটিভ ৰিচাৰ্চ প্ৰপ'জেল তৈয়াৰ কৰা হয় আৰু সেই হিচাপত সেই ধৰণে JSPSত
মই যিজন প্ৰফেচৰ মই যিজনৰ লগত কণ্টেক্ট কৰিছিলোঁ তেওঁ মোৰ হৈ পেলাই তেওঁ এপ্লিকেশ্যন দিছিলে চ' এই গোটেই কথাখিনি তেওঁলোকে JSPSৰ লিংকটোত পাই যাব মই এইটো কথা জনাব বিচাৰিছোঁ যে খুব ভাল তেওঁলোকে এটা ৰিচাৰ্চ গ্ৰাণ্ট দিয়ে আৰু নৱৰণে যেনেকৈ ক'লে যে মাষ্টাৰ্ছ ডিগ্ৰীটো বা PhDটো যিটো মানে ফেলোশ্বিপ পায় তেনেকৈ পোষ্টডকৰ সময়টো তেওঁলোকে খুব ভাল এটা ষ্টাইপেণ্ড দিয়ে আৰু সেই ষ্টাইপেণ্ডটো সাফিচিয়েণ্ট হয় আপোনাৰ ধৰি লওক লিভিং এক্সপেন্সেছটো কভাৰ কৰিবৰ কাৰণে আৰু সেইমতে আপুনি ধৰি লওক যদি অলপ সঞ্চয় কৰিব বিচাৰিছে সেই ধৰণেও আপুনি যথেষ্টখিনি আপুনি মানে কৰিব পাৰে আপোনাৰ নিজৰ সুবিধা অনুযায়ী সো বহুত বহুত ধন্যবাদ এইখিনি আনসাৰ দিয়াৰ কাৰণে আৰু এইখিনি ফেলোশ্বিপৰ বাদেও আৰু কিবা ফেলোশ্বিপ আছে নেকি এনেকুৱা বহুতো স্কলাৰশ্বিপ আছে যিখিনিয়ে উচ্চ শিক্ষাৰ বাবে যথেষ্ট সহায় কৰে তেনেকুৱা কেইটামান হৈছে ADB স্কলাৰশ্বিপ এছিয়ান ডেভেলপমেণ্ট বেংক স্কলাৰশ্বিপ তাৰ উপৰি আছে পেনাছনিক স্কলাৰশ্বিপ আৰু আছে আপোনাৰ জাছো স্কলাৰশ্বিপ আৰু অচ্চুকা টচিমি স্কলাৰশ্বিপ তেনেকুৱা বহুতো ধৰণৰ স্কলাৰশ্বিপ আছে যদি কোনোবাই জাপানত মাষ্টাৰ কোৰ্ছেই হওক বা PhDয়েই হওক কৰোঁ বুলি ভাবে তেওঁলোকে তেওঁলোকৰ ছাইটত যথেষ্টখিনি ইনফৰমেশ্যন আছে ৰীতাবাই দি দিব তলত ইনফৰমেশ্যনখিনি লিংকখিনি চ' তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু তাতে সকলো ধৰণৰ ইনফৰমেশ্যন আছে আৰু লগতে মই এটা কথা কওঁ যে এইটো বহুত ইম্পৰ্টেণ্ট যেতিয়া জাপানত কোনোবাই পঢ়ো বুলি ডিচাইড কৰে তেতিয়া দুটা ফেক্টৰ সদায় মনত ৰাখিব লাগিব এটা হৈছে এডমিশ্যন আৰু লগে লগে ফাইনেন্সিয়েল ছাপোৰ্ট চ' এই দুটাত পেৰেলেলি কনচেনট্ৰেট কৰাটো বেছি ভাল কাৰণ দুইটাই ইটোৰ সিটোৰ মানে দুইটা সমানেই আগবাঢ়ি যাব লাগিব সো এতিয়া মই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বহুতে সুধিছে এনেকুৱা ধৰণৰ কুৱেশ্যন তাৰে ভিতৰত মই এজনৰ নাম লৈছোঁ পৰাণ শইকীয়া আৰু তেওঁ সুধিছে যে ইজ ইট কম্পালচৰি টু ন'য়িং জাপানিজ লেংগুৱেজ ফৰ হায়াৰ ষ্টাডি চ' জাপানিজ লেংগুৱেজটোৰ দৰকাৰ নেকি হায়াৰ ষ্টাডিৰ কাৰণে চ' কোনে ক'বা এতিয়া যিহেতু আমি বহুতকেইটা ফেলোশ্বিপৰ কথা পাতিলোঁ ৰীতাবাই যিবিলাক লিংক দি দিব চ' মই যিটো ৰিচাৰ্চ ছাপোৰ্ট লৈ আছোঁ মই সেইটোৰ বিষয়ে মই মানে ক'ব বিচাৰোঁ যে এপ্লিকেশ্যনৰ কাৰণে কিমান জাপানীজ ভাষাটো জনা জৰুৰী চ' মোৰ ক্ষেত্ৰত মই জাপানীজ মই একদমেই নাজানিছিলোঁ বা এতিয়াও মই একদম ভালদৰে নাজানো খুব সীমিত মোৰ জাপানীজ ভাষাটোৰ ওপৰত নলেজ আছে আৰু এপ্লিকেশ্যনখন মই যেতিয়া এপ্লিকেশ্যন এপ্লাই কৰাৰ আগতে মই যিহেতু অলৰেডি কৈছোঁ যে মই মোৰ প্ৰফেচৰক কণ্টেক্ট কৰিছিলোঁ চ' আমি এটা পোষ্টডকৰ কাৰণে এটা ৰিচাৰ্চ প্ৰপ'জেল এটা প্ৰিপেয়াৰ কৰা দৰকাৰ আৰু সেই ৰিচাৰ্চ প্ৰপ'জেলটো মই সম্পূৰ্ণ ইংলিছতেই কৰিছিলোঁ আৰু বাকী গোটেই এপ্লিকেশ্যনখন তেওঁ ফিল আপ কৰিছিলে আচলতে এইটো JSPSটো আচলতে গোটেই ইণ্টাৰনেশ্যনেল এটা মানে ফেলোশ্বিপ হয় চ' এই ফেলোশ্বিপটোত বাহিৰৰ বহুত দেশৰ পৰা জাপানলৈ ৰিচাৰ্চ গৱেষণা কৰিবলৈ আহে আৰু এপ্লিকেশ্যনবোৰ সেইকাৰণে দুটা ভাগত ভাগ কৰা হয় আৰু এটা ভাগত সম্পূৰ্ণ জাপানীজত সেইখন প্ৰিপেয়াৰ কৰিব লাগে যিখনত যিজন প্ৰফেচৰৰ লগত কাম কৰা হ'ব যাৰ লগত কথা পতা হৈছে তেওঁ প্ৰিপেয়াৰ কৰে আৰু আনটো ভাগ যিজন ধৰি লওক মই আহিছিলোঁ চ' মই প্ৰিপেয়াৰ কৰিছিলোঁ চ' দুইজনৰ কোলাবৰেশ্যন দি পেলাই আমি সেই এপ্লিকেশ্যনখন আমি ছাবমিট কৰিছিলোঁ চ' আৰু বাকী মাষ্টাৰ্ছ কৰ্চৰ কাৰণে বা PhDৰ কাৰণে কিমান ভাষা দৰকাৰী হ'ব সেইটো মুনমি আৰু নৱৰণে বেছি ভালদৰে জনাব পাৰিব হয় চ' মাষ্টাৰ কৰ্চৰ কাৰণে ইয়াতে বহুত কোৰ্চ আছে যোনবোৰ ইংলিছতো আছে জাপানীজতো বহুত কোৰ্চ আছে গতিকে এনেকুৱা একো দিগদাৰী নহয় যে জাপানীজ নাজানিলে কিবা প্ৰব্লেম হ'ব গতিকে ময়ো পঢ়িলোঁ মোৰ এবছৰ হৈ গ'ল মাষ্টাৰ ডিগ্ৰী কৰা মই গোটেইখিনি যিখিনি মই ক্লাছ লৈছোঁ গোটেইখিনি ইংলিছতে কৰিছোঁ আৰু মোৰ ৰিচাৰ্চো মই ইংলিছতে কৰিছোঁ গতিকে যদিও মোৰ লেবত জাপানীজ বহুত আছে সিহঁতে নিজৰ মাজত কেতিয়াবা জাপানীজত কথা পাতে কিন্তু মোৰ লগত যেতিয়া কমিউনিকেট কৰে তেতিয়া ইংলিছতে কৰে গতিকে সেইটো জাপানীজ জানিলে অবভিয়াছলি ভাল কিন্তু নাজানিলেও এনেকুৱা নহয় যে কিবা দিগদাৰী হ'ব সেইটো নিজৰ ওপৰত কথা নিজে কিমান ইণ্টাৰেষ্ট লৈ পেলাই যদি কোনোবাই শিকে সেইটো ভাল কথা কিন্তু জাপানীজ নাজানিলেও পঢ়াত বা মাষ্টাৰ ডিগ্ৰী কৰোঁতে একো তেনেকুৱা প্ৰব্লেম নহয় ময়ো মোৰ অভিজ্ঞতাৰ পৰা কওঁ যিহেতু ময়ো ইয়াতে মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ মোৰ PhDও শেষ কৰিলোঁ চ' মই এইটো ক'ম যে
জাপানীজ জাপানত এটা অফিচিয়েল লেংগুৱেজ চ' জাপানীজ ব্যৱহাৰ হয় কিন্তু এইটো নহয় যে ইংলিছ নহয় চ' প্ৰথমতে মাষ্টাৰ্ছ কোৰ্চত মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া বেছিভাগ মোৰ কোৰ্চেই ইংলিছত আছিলে কিন্তু তথাপিও তাৰ মাজতে মই কেইবাটাও কোৰ্চ মই জাপানীজত লৈছিলোঁ আৰু তাৰ বাবে একচুৱেলি যেতিয়া আমি ইউনিভাৰ্চিটিত সোমাওঁ ইউনিভাৰ্চিটিয়ে এটা জাপানীজ লেংগুৱেজৰ কোৰ্চ প্ৰভাইড কৰে চ' কোনোবা যদি ইণ্টাৰেষ্টেড হয় চ' তেওঁলোকে সেই কোৰ্চটোত এনৰোল হৈ তেওঁলোকে জাপানীজ শিকিব পাৰে চ' সেইটো যথেষ্ট সহায় কৰে মই ভাবোঁ চ' মই মোৰ অভিজ্ঞতাৰ পৰা কওঁ মোৰ লেবৰেটৰীত এনেকুৱা যে 60% মানুহে হৈছে ইণ্টাৰনেশ্যনেল চ' মোৰ লেবৰেটৰীত প্ৰত্যেকটো ক্ষেত্ৰতে ইংলিছেই ব্যৱহাৰ হয় মোৰ ৰিচাৰ্চৰ পৰা আমাৰ কনভাৰ্চেশ্যনলৈকে আৰু যিখিনি আমাৰ এডমিনিষ্ট্ৰেটিভ কাম আছে সেইখিনিত একচুৱেলি পিয়ৰলি জাপানীজতে হয় কিন্তু তাতো প্ৰত্যেকখন ইউনিভাৰ্চিটিয়ে আজিকালি ইংলিছ ছাপৰ্ট ৰাখিছে চ' ইণ্টাৰনেশ্যনেল মানুহৰ কাৰণে বৰ বিশেষ প্ৰব্লেম নহয় হয় ময়ো এই কথাটো এড কৰিব বিচাৰিছোঁ যে মোৰ ডিপাৰ্টমেণ্টতো আপোনাৰ মানে এজন ইংলিছ মানে ছাপৰ্ট কৰিবৰ কাৰণে যিবিলাক ফৰেনাৰ থাকে তেওঁলোকক ছাপৰ্ট কৰিবৰ কাৰণে এজন ইংলিছ ছাপৰ্ট থাকে আৰু ইউনিভাৰ্চিটি অফ টকিঅ'টো এটা আই থিংক এটা খুব ডাঙৰ এটা ইণ্টাৰনেশ্যনেল হল মই পাহৰিছোঁ একজেক্টলি কি কয় কিন্তু এটা হল আছে য'ত আপোনাৰ যাৰ ধৰি লওক কিবা অসুবিধা হৈছে ছাপ'জ বেংকত কিবা কাম আছে নতুবা বেলেগ কিবা এপ্লিকেশ্যন ফিল আপ কৰিব লাগে নতুবা ফোনৰ কানেকশ্যন কেনেদৰে ল'ব লাগে সেইবিলাক যেতিয়া আমি প্ৰথম আহিছিলোঁ জনা নাছিলোঁ প্ৰফেচাৰে হেল্প কৰিছিলে কিন্তু কেতিয়াবা আমি ধৰি লওক নিজেও কিছুমান আমি এক্সপ্ল'ৰ কৰিব বিচাৰোঁ তেতিয়া সেই চেণ্টাৰবিলাকলৈ গ'লে তেওঁলোকে যথেষ্ট সহায় কৰে চ' এই ক্ষেত্ৰত তেওঁলোক যদি কোনোবা আহে আৰু সেইবিলাকৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিবলগীয়া নাই ইউনিভাৰ্চিটিবিলাকত এটলিষ্ট সেই ছাপৰ্টটো তেওঁলোকক প্ৰভাইড কৰে মানে আপোনালোকে মানে ভয় কৰিব নালাগে যে জাপান মানে অকল জাপানীজেই চলিব তেনেকুৱা একো নহয় ইয়াত এতিয়া ইংলিছো মানে বহুত বেছি এতিয়া ইউজ কৰা হৈছে চ' আপোনালোকেও আহিব পাৰে হয় এইখিনিতে মই এটা এড কৰোঁ যে আমি এইখিনি যোনখিনি আমি কথা ক'লোঁ সেইখিনি গোটেইখিনি মাষ্টাৰ ডিগ্ৰী লেভেল বা ওপৰৰ হয় যদি আপুনি বেচেলাৰ ডিগ্ৰী কৰিম বুলি আহিব বিচাৰে তেতিয়া কিন্তু ইয়াৰে বেছিভাগ ইউনিভাৰ্চিটিতে আপোনাৰ জাপানীজ জনাটো দৰকাৰী বেচেলাৰ ডিগ্ৰীটো ইয়াতে ইংলিছত মই জনাত এখনো ইউনিভাৰ্চিটিত নাই চ' চব ইউনিভাৰ্চিটিতে জাপানীজতে বেচেলাৰ ডিগ্ৰী কৰিব লাগে যদি ইয়াতে পঢ়ে কিন্তু মাষ্টাৰ ডিগ্ৰী বা PhD বা তাৰ পিছৰখিনিত আপুনি ইংলিছত আৰামছে কৰিব পাৰে আৰু এটা মই পইণ্ট এড কৰিব বিচাৰোঁ এতিয়া জাপান গভৰ্ণমেণ্টে তেওঁলোকৰ ইউনিভাৰ্চিটিখিনিক বহুত এনকাৰেজ কৰিছে ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট ল'বৰ কাৰণে চ' তেওঁলোকে এটা প্ৰগ্ৰাম ৰাখিছে ছুপাৰ গ্ল'বেল 30 চ' তেওঁলোকে 30খন ইউনিভাৰ্চিটি অল অভাৰ জাপান ছিলেক্ট কৰিছে য'ত তেওঁলোকে কেইটামান নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত সম্পূৰ্ণ ইংৰাজীত কোৰ্চ দিয়ে চ' সেইটো এটা মই ভাবোঁ কোনোবাই যদি বিচাৰে তেওঁলোকে এইটো ইণ্টাৰনেটত চাব পাৰে চব ইনফৰ্মেশ্যন আছে আৰু তেওঁলোকৰ যদি চইচ হয় বা তেওঁলোকে ইণ্টাৰেষ্টেড সেই কোৰ্চখিনিত ভৱিষ্যতে পঢ়া শুনা কৰিবলৈ চ' তেওঁলোকে সেইখিনি ইনফৰ্মেশ্যন ল'ব পাৰে চ' এতিয়া মোৰ নেক্সট কুৱেশ্যনটো হৈছে কাৰণ আমি অলৰেডি গোটেইখিনি কাভাৰ কৰিলোঁ আপোনালোকে যিবিলাক কুৱেশ্যন সুধিছিলে উচ্চ শিক্ষাৰ ওপৰত চ' নেক্সট কুৱেশ্যনটো অলপ বেলেগ ধৰণৰ কাৰণে মই লৈছোঁ সেয়া হৈছে জাপানত এটা জব পাবৰ কাৰণে JLPT এণ্ট্ৰি লেভেললৈকে ছাফিচিয়েণ্ট হয়নে নে N1 লেভেল কমপ্লিট কৰিব লাগিব আৰু সেই কুৱেশ্যনটো সুধিছে মানৱ হাজৰিকাই তেওঁ জব ৰিলেটেড কুৱেশ্যন সুধিছে চ' কোনে ক'ব গতিকে মই জাপানত পঢ়িব অহাৰ আগতে মই চাকৰি কৰিছিলোঁ মই ছনীত চাকৰি কৰিছিলোঁ কিন্তু মোৰ তেনেকুৱা JLPT একো ৰিকুৱাৰমেণ্ট নাছিলে চ' মই মোৰ টীমৰ লগত যিখিনি কাম কৰিছিলোঁ কৰ্পৰেট ছেক্টৰতো সেইখিনি গোটেই ইংলিছতে হৈছিলে কিন্তু কিছুমান কোম্পানীত আছে ইয়াতে য'ত জাপানীজ বহুত দৰকাৰী হৈ পৰে কৰ্পৰেট ছেক্টৰ স্পেচিয়েলি সেইটোৰ কাৰণে N3টো মই ভাবোঁ মিনিমাম কিন্তু N2টো হ'লে ভাল N1টোৰ ইমান দৰকাৰ নাই N2 হ'লে হৈ যায়
বহুতে মোক এইটো কুৱেশ্যন সুধিছে যে ইয়াৰ প্ৰাইমেৰী এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা হয় সেইটোৰ ওপৰত মই আৰু এটা বেলেগকৈ ভিডিঅ' বনাম আচলতে যাৰ অলৰেডি ল'ৰা ছোৱালী জাপানীজ স্কুলত পঢ়ি আছে তেওঁলোকে বেছি ভালকৈ সেইটো আনচাৰ দিব পাৰিব চ' সেইটো কাৰণে মই বেলেগকৈ আকৌ এটা বনাম আজি এতিয়া মই লাষ্ট কুৱেশ্যনটো লৈছোঁ সেয়া সুধিছে হীৰেণ দুৱাৰা যিহেতু জাপান টেকন'লজিৰ বাবেই বিখ্যাত তাত যদি এজন অসমৰ ল'ৰা চাকৰি কৰিব বিচাৰে উইদাউট ষ্টাডিং ইন জাপান স্পেচিয়েলি ইঞ্জিনিয়াৰ হয় কেনেকৈ জব পাব চ' নবৰুণে হয় গতিকে সেইটোৰ বেলেগ বেলেগ বহুতকেইটা হেৰি আছে প্ৰথম হ'ল যদি ইয়াৰে বহুত জাপানীজ কোম্পানীৰ ইণ্ডিয়াটো অফিচ আছে গতিকে যেনেকৈ মই কৰিছিলোঁ ছনীত কাম কৰিছিলোঁ মই ছনী ইণ্ডিয়া অফিচত কৰিছিলোঁ তাৰপিছত মোৰ কামৰ ক্ষেত্ৰতে মই জাপানলৈকে আহিলোঁ ছনী জাপানত কাম কৰিলোঁ গতিকে তেনেকুৱা ইয়াৰে কিছুমান কোম্পানীয়ে আপোনাৰ ইণ্ডিয়াৰ IIT CIIT বা এনেকুৱা টাইপৰ ইনষ্টিটিউশ্যনৰ পৰা ডিৰেক্টলি ফ্ৰেচাৰো হায়াৰ কৰে কিন্তু যদি আপুনি মানে ডিৰেক্টলি এপ্লাই কৰিব বিচাৰে ইঞ্জিনিয়াৰিং কৰি অলপমান এক্সপিৰিয়েঞ্চ হ'লে 2-3 বছৰ এক্সপিৰিয়েঞ্চ হ'লে ভাল আৰু যিহেতু মানে ইয়াৰে জাপানীজ নাজানা যদি লয় তেতিয়াহ'লে অলপ এক্সপিৰিয়েঞ্চটো বিচাৰে তাতে যদি অলপমান জাপানীজটো যদি সঁচাকৈ জাপানত আহিবলৈ মন আছে অলপমান জাপানীজটো যদি লগতে শিকি লয় সেইটো আৰু অলপমান এডভান্টেজ দিয়ে গতিকে প্ৰস্পেক্টছ আছে অলপ বিচাৰিলে পোৱা যায় কিন্তু একদম ইম্পচিবল নহয় চ' ফ্ৰেণ্ডছ আশা কৰোঁ আপোনালোকৰ যিবিলাক কুৱেশ্যনছ আছিলে আপোনালোকক আমি যিমান পাৰোঁ আমি সকলোৱে মিলি আপোনালোকক সেইবিলাকৰ আনচাৰ্ছ আমি আজি অলপমান হ'লেও দিব পাৰিছোঁ সেইবিলাক কুৱেশ্যনছ মই আপোনালোকক আজি দিব পৰা নাই কাৰণ কিছুমান একেবাৰে স্পেচিফিক কুৱেশ্যনছ আছিলে সেইবিলাক মই পাছত আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু আজি আমি যিবিলাক কথা পাতিলোঁ ফেলোশ্বিপৰ কথা পাতিলোঁ বা যিখিনি ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ সেইখিনি মোৰ ডেছক্ৰিপশ্যন বক্সৰ লিংকত মই দি দিম আৰু সেইখিনি ইংলিছতে থাকিব আপোনালোকে আৰু ফাৰ্ডাৰ আৰু যদি আপোনালোকক ইনফৰ্মেশ্যন লাগে আপোনালোকে তাতেই পাব আৰু তাকে কৈ আমি এই সকলো অসমীয়াই জাপানৰ পৰা আপোনালোকক সকলোকে শুভকামনা দিছোঁ যোনে আপোনালোকে ইয়ালৈ আহিব বিচাৰিছে তাকে কৈ আমি সকলোৱে বাই বাই